মই যিমানখিনি ঘূৰিছোঁ প্ৰত্যেকৰ ঘৰে ঘৰে যোৱাটোতো সম্ভৱ নহয়, কিন্তু যিমান দোকান বজাৰ চিটি বাছ অটো ষ্টেণ্ড গেৰেজ মই যিমান আছে মানুহ সকলোৰে ওচৰত যাবলৈ চেষ্টা কৰিছোঁ, গলিয়ে গলিয়ে যাবলৈ চেষ্টা কৰিছোঁ, ৰাইজৰ অকুণ্ঠ সঁহাৰি পাইছোঁ। চবতছে মই সুখী যে 20 টকা 50 টকা 100 টকা 1000 2000কে প্ৰায় 6,80,000 টকা ৰাইজৰ মই সমৰ্থন পাইছোঁ। কালি মই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত কৈছোঁ যে মই ৰেলী কৰি থাকোঁতে কোনোবাই আহি 5,000 দিছে, কোনোবাই 10,000 দিছে, কোনোবাই 2,000 দিছে। মই নিৰ্বাচনী প্ৰচাৰত এইখিনি পইচা মই ৰাইজৰ পৰা আশীৰ্বাদ হিচাপে পাইছোঁ। মই জীৱনত 2টা ইলেকশ্যন আগতেও খেলিছোঁ, এনেকুৱা আশীৰ্বাদ ৰাইজৰ পৰা পোৱা নাই। গতিকে কোনোবাই চাউল দি থৈ গৈছে, যি অলপ আৰ্থিকভাৱে একেবাৰে ধৰক দুৰ্বল, তেওঁলোকে কৈছে যে চাউল 10 কেজিকে আপোনাক দি গৈছোঁ। আজি ৰাতিপুৱা নিমখৰ পেকেট 7টা এগৰাকী মানুহে দি গৈছে, লেবাৰ মানে তেওঁ শ্ৰমিক। গতিকে ইয়ে প্ৰমাণ কৰে যে মানুহে বিচাৰিছে যে এইবাৰ দিছপুৰত আমি আহিব লাগে। আৰু মই আশাবাদী, মই দিছপুৰৰ ৰাইজক এটাই কথা কৈছোঁ যে মোক এবাৰ আপোনালোকে বিধায়িকা হোৱাৰ বা ৰাস্তাটো খুলি দিয়ক। মই জনপ্ৰতিনিধিৰ দায়িত্ব নিষ্ঠা সততাৰে মই ৰাইজৰ মাজলৈ লৈ যাম। যোৱাবাৰ পৰাজিত হোৱাটো আপোনালোকে ভালকৈ জানে। ভূপেন বৰা যিজন, তেওঁ নিজেই কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ 1 নম্বৰৰ মানুহজন আছিলোঁ, বিজেপিৰ খবৰ দিয়াৰ 1 নম্বৰৰ মানুহজন আছিল বুলি তেওঁ কৈছিলে। আৰু মই আগতে যেতিয়া এই কথাখিনি কৈছিলোঁ মোক চবে বেয়া পাইছিলে, যে কমপ্লেইন কৰিছিলে। মোৰ নিৰ্বাচনৰ 2 দিন আগত তেওঁ খবৰ কাগজত হেডলাইন আহিছিলে যে মীৰা বৰঠাকুৰৰ পইচা নাই, মীৰা বৰঠাকুৰ বহি দিলে, ইলেকশ্যন খেলি মানে আমাৰ লাভ নাই। এইবোৰ কথা এজন দলৰ সভাপতিয়ে কৈছিলে। এতিয়া আমাৰ দলত তেনেকুৱা শিখণ্ডী নাই। গতিকে যোৱাবাৰ মোৰ তাত প্ৰিয়ংকা গান্ধী আহিব ওলাওঁতেও সেইজন প্ৰেচিডেণ্টে মোক প্ৰিয়ংকা গান্ধী আহিব নালাগে বুলি কৈছিলে। তেওঁ কৈছিলে নালাগে, তেওঁলোক আহিলে বহুত টকা খৰচ হ'ব, আপুনি সেইখিনি পইচা দি আপুনি নিজৰ কাম কৰিব পাৰিব। মই পইচা দি পেলাই নিজৰ কাম কৰিবৰ কাৰণে ৰাজনীতিলৈ অহাই নাই। তেনে বুলি ভবাহেঁতেন মই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতে শৰণাপন্ন হ'লোহেঁতেন। গতিকে এইবাৰ সেনেকুৱা নহয়। এইবাৰ মোৰ প্ৰচাৰত আপোনালোকে দেখিছে দলে সৰ্বশক্তি প্ৰয়োগ কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে ইলেকশ্যন খেলি থকাৰ পাছতো দুবাৰকৈ মোৰ তাত আহিছে, আকৌ মোক কৈছে বাইদেউ আৰু এদিন মই আপোনাৰ তাত আহিম। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিব, DK শিৱকুমাৰজী, আমাৰ ভূপেশ বাঘেলজী, সুপ্ৰিয়া শ্ৰীনাথেজী, কালি NSY অল ইণ্ডিয়া প্ৰেচিডেণ্ট, সকলোবিলাক আহিছে। এতিয়া কাইলৈ আমাৰ আলকা লাম্বাজী আহিব। গতিকে মই আশাবাদী, দলে মোক কালিও গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে এইবাৰ নিৰ্বাচন কেৱল মীৰা বৰঠাকুৰে খেলা নাই, দলে খেলিছে। দল যেতিয়া লগত থাকে মই আশাবাদী 100% আমি জিকিব পাৰিম। আমাৰ দিছপুৰবাসী ৰাইজেও মোক মৰম দিছে। বিভিন্ন ফ্লেটে য'ত যাব লাগে গৈছোঁ, ৰাইজৰ অকুণ্ঠ সঁহাৰি পাইছোঁ। এইবাৰ জিকিম। সংবাদ মাধ্যমৰ পৰাও মই সহায় বিচাৰিছোঁ যে আপোনালোকেও নিৰপেক্ষভাৱে মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে কাম কৰাত আমাকো এটা চান্স দিয়ক, যাতে গণতান্ত্ৰিক প্ৰমূল্যবোধটো আমি বৰ্তাই ৰাখি এটা ভাল দিন আমি আনিব পাৰোঁ। আৰু সকলোৱে কিন্তু মোক ৰাস্তাত এটা কথা কৈছে, এইটো মই পলিটিক্স কৰা নাই, য'তেই যাওঁ চবেই কৈছে বাইদেউ জুবিনদাৰ জাষ্টিছ পাবনে, বাইদেউ জুবিনদাৰ কথা বিধানসভাত উঠিবনে। এই কথাটো কিন্তু মোক প্ৰায় মানে 90% মানুহে এই কথাটো সকলোৱে কৈছে। গতিকে মই আশাবাদী যে সকলোৱে এইবাৰ আমাক সহায় কৰিব। আৰু এটা কথা, আপুনি সাংবাদিকসকলে প্ৰস্তাৱ ডেফিনেটলি কৰিম। আৰু মই অসমৰ সংবাদ মাধ্যমৰ ওচৰত চিৰকৃতজ্ঞ যে তেওঁলোকে বহুতে ক'ব পাৰে, কিন্তু মই কেতিয়াও আজিলৈকে বায়াছ হোৱা দেখা নাই। মই দেখিছোঁ আমাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও বায়াছ হোৱা দেখা নাই। গতিকে সংবাদ মাধ্যমৰ প্ৰতি মোৰ সশ্ৰদ্ধ মানে শ্ৰদ্ধা আছে, আৰু আপোনালোকৰো সহযোগিতা বিচাৰিছোঁ সঁচা কথাখিনি যাতে মানে আগবাঢ়ি লৈ যাব পাৰোঁ। মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা বহুত টকা পইচা মোৰ নাই। মই সততা আৰু বিশ্বাস, মানুহৰ আস্থা লৈ পেলাই মই আগবাঢ়ি গৈছোঁ। মই এইবাৰ জিকিম বুলি মই একদম 100% আশাবাদী। চাওক, এটা কথা, চৰকাৰখনেই গুৰু গোসাঁই নমনাকৈ চলি থকাৰ কাৰণে তেওঁলোকে কোনো নীতি নিয়ম ইলেকশ্যন কমিশ্যনৰ মানিব বিচৰা নাই। বিজয় গুপ্তাইও চাগে ভাবিছিলে ইলেকশ্যন কমিশ্যন আমাৰেই, কিন্তু এইবাৰ ইলেকশ্যন কমিশ্যনেও শেহতীয়াকৈ কিন্তু আমাৰ বিৰোধীৰো যিটো একদম দৃষ্টি আমি নিক্ষেপ কৰি আছোঁ তেওঁলোকৰ ওপৰত। গতিকে তেখেতসকলেও এই কথাবিলাক নজৰ দিছে। আমি এতিয়ালৈকে ইলেকশ্যন কমিশ্যনৰ সহযোগিতা আমি কৰি আছোঁ। গতিকে যিখিনি হ'বলৈ গৈ আছে গণতন্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থতে হ'ব। আৰু মানে বিজয় গুপ্তা বা তেওঁলোকে বিজেপি পক্ষৰ মানুহে ভাবিব নালাগে চৰকাৰে এতিয়া তেওঁলোকৰ নাই, এতিয়া ইলেকশ্যন কমিশ্যনে চলাই।